কংগ্ৰেছৰ বুথ পৰ্যায়ৰ পৰা শীৰ্ষ নেতৃত্বলৈ সকলোৰে তেজত স্বাধীনতা আন্দোলনৰ অৱদান আছে যিটো বিজেপি বা আৰএছএছৰ নাই নাজিৰাত এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এইফালে অবৈধ কয়লা খননক লৈ সৰব দেৱব্ৰত শইকীয়া মুখ্যমন্ত্ৰীয়ে বিদায়ী ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ যিজৰে গুণানুকীৰ্তন কৰিছে সেই অনুসৰি কলিতাক উপ মুখ্যমন্ত্ৰীৰ আসন উপহাৰ দিব লাগে বুলিও মন্তব্য কৰিছে শইকীয়াই কংগ্ৰেছৰ প্ৰথম কথা সেইটো ক'বলৈ গ'লে কি ক'ব লাগিব এটা ক'ব লাগিব যে কংগ্ৰেছত গাদ্দাৰ নাই যদি গাদ্দাৰ হয় তেতিয়াহ'লে ব্লু ব্লাড নাথাকিব কাৰণ ডাক্তৰৰ পুতেক ডাক্তৰ হয় ডাক্তৰৰ পুতেক যদি ডাক্তৰ নহৈ পেলাই অন্য কিবা হয় তেতিয়াহ'লে চবেই সন্দেহ কৰিব যে তেওঁ কিয় নিজৰ পৰিয়ালৰ প্ৰফেশ্যনটোত নগ'ল সেই গতিকে মই সেইটো অৰ্থত গাদ্দাৰ কৈছোঁ ঠিক তেনেকৈ কংগ্ৰেছীসকলৰ পৰিয়ালেই কংগ্ৰেছ কৰি থাকিব সেই গতিকে কংগ্ৰেছৰ একেবাৰে তৃণমূল পৰ্যায়ৰ কৰ্মীসকললৈকে যিটো কৈছে ৰাজ তেজ বুলি ব্লু ব্লাড পোৱা যাব ফ্ৰীডম ফাইটাৰৰ যিবিলাক বংশধৰ সেইসকলে কংগ্ৰেছ কৰি আছে আৰু বিজেপি কোনে কৰি আছে যিসকলে ফ্ৰীডম ফাইটাৰৰ অংশগ্ৰহণ কৰা নাছিলে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ কথাই কওঁ যে চিমলাত তেখেতে যেতিয়া এটা ফৰেষ্টৰ অফিচ স্বাধীনতা আন্দোলনৰ সময়ত কেইজনমান ব্যক্তিয়ে জ্বলাইছিল তেতিয়া তেখেতেও গৈছিলে তাৰপিছত তেখেতে ৰাজসাক্ষী হ'ল ৰাজসাক্ষী হৈ পেলাই ক'লে যে মই চাবলৈ গৈছিলোঁ সেই গতিকে তেখেত ফ্ৰীডম ফাইটাৰ হ'ব নোৱাৰিলে যদি তেখেতে নিজৰ পুলিচৰ শাস্তিৰ ভয়ত যদি তেখেতে ক'লে হয় ময়ো জ্বলাইছিলোঁ তেতিয়াহ'লে নিশ্চয় তেখেতেও ব্লু ব্লাডেড কংগ্ৰেছ হ'ল হয় সেই গতিকে এই কথাটো অকল কোনোবা দুজনমান নেতাৰ টাৰ্গেট কৰিলে ভুল হ'ব কংগ্ৰেছৰ প্ৰতিজনেই ব্লু ব্লাডেড হয় বুলি মই অতি সাহসেৰে দাম্ভিকভাৱে ক'ব বিচাৰোঁ যে আমাৰ দলত যিসকল আছে ফ্ৰীডম ফাইটাৰৰ সতি সন্ততিসকল আছে আৰু কোনোবা যদি ওলায়ো গৈছে আমি তেওঁলোকক আকৌ আমাৰ দললৈ আনিবলৈ যত্ন কৰি আছোঁ কংগ্ৰেছৰ